নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু ইউটিউবলৈ। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে প্ৰতি বছৰেই পালন কৰি অহা বিশেষ এক কাৰ্যসূচী হ'ল স্বচ্ছতা পখেক। আৰু এই স্বচ্ছতা পখেকৰ অধীনত প্ৰতিখন বিদ্যালয়তে ছাত্ৰ ছাত্ৰীসকলক বিশেষ কাৰ্যসূচীৰ জৰিয়তে জড়িত কৰি তেওঁলোকক স্বচ্ছতা আন্দোলনৰ প্ৰতি তেওঁলোকক বিশেষভাৱে উৎসাহিত কৰি অহা হৈছে। আৰু ইয়াৰ লগতে তেওঁলোকে নিজৰ বিদ্যালয়খনৰ লগতে নিজৰ ঘৰখনকো স্বচ্ছ কৰাৰ কাৰণে তেওঁলোকক সংকল্পবদ্ধ কৰোৱা হৈছে। এইবেলিও 1 ছেপ্টেম্বৰ 2024 পৰা 15 ছেপ্টেম্বৰ 2024 এই স্বচ্ছতা পখেক পালনৰ কাৰণে নিৰ্দেশনা জাৰি কৰা হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে এই প্ৰতিটো দিনত আমি কি কাৰ্যসূচী পালন কৰিব লাগিব সবিশেষ আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এক তাৰিখে আমি বিশেষকৈ স্বচ্ছতা সপ্তাহ ডে হিচাপে পালন কৰিব লাগিব। আৰু ইয়াত এই স্বচ্ছতা পখেকৰ আৰম্ভণিৰ দিনটোতেই আমি ছাত্ৰ শিক্ষক সকলোৱে এই স্বচ্ছতা পখেকৰ উদ্দেশ্য আদিৰ বিষয়ে আমি কিছু পৰিমাণে ক'ব লাগিব আৰু আমি সকলোৱে এটা এতিয়া সংকল্প ল'ব লাগিব। 2 ছেপ্টেম্বৰ আৰু 3 ছেপ্টেম্বৰ তাৰিখে আমি কৰিব পৰা বিশেষ কাৰ্যসূচীসমূহ হ'ল এনেধৰণৰ যে প্ৰধান শিক্ষকে এখন মিটিং কল কৰিব লাগিব আৰু সেই মিটিঙত পেৰেণ্টছ প্লাছ SMC মেম্বাৰ গোটেইখিনিক জড়িত কৰি এই স্বচ্ছতা দিৱসৰ যি গুৰুত্ব এই গুৰুত্বখিনি তেওঁলোকৰ লগত ব্যাখ্যা কৰিব লাগিব আৰু বিদ্যালয় পৰিচালনা সমিতি বা অভিভাৱক সকলোকে লগত লৈ গোটেই বিদ্যালয় চৌহদটো তেওঁলোকে পৰ্যবেক্ষণ কৰিব লাগিব। আৰু যাৰ ভিতৰত টয়লেট, জল জীৱন মিছন, কিটচেন গাৰ্ডেন, কিটচেন, ফেন, ড'ৰ এলিমেণ্টছ এই গোটেইখিনি তেওঁলোকে এফালৰ পৰা পৰ্যবেক্ষণ কৰিব আৰু বিশেষ কিবা ইম্প্ৰুভ কৰিবলৈ থাকিলে তেওঁলোকে সেইমতে কি কৰিব একশ্যন প্লেন ল'ব বা ৰিজলিউশ্যন ল'ব পাৰিব। 4 ছেপ্টেম্বৰ আৰু 5 ছেপ্টেম্বৰ তাৰিখৰ বিশেষ কাৰ্যসূচীসমূহ হ'ল যে এই দুদিনত আমি বিশেষ এটা দিশত গুৰুত্ব দিব দিছে, সেইটো হ'ল যে কমিউনিটি আউটৰিচ ডেজ। ইয়াত এটা নিৰ্দিষ্ট মটো এটা তেওঁলোকে ল'ব লাগিব বিদ্যালয়খনে, সেইটো হ'ল যে স্বচ্ছতা পখৰা এমং পাব্লিক ইন লোকেল এৰিয়াছ। অৰ্থাৎ আমি বিদ্যালয়খনৰ পৰা ওলাই গৈ প্ৰতিজন শিক্ষকে ওচৰৰ যিখিনি আমাৰ স্থানীয় গাঁও আছে এই গাঁওসমূহ আমি পৰ্যবেক্ষণ কৰিব লাগিব আৰু সেই গাঁৱৰ মানুহসমূহক আমাৰ যিটো অনাময় ব্যৱস্থা বা পানী সংৰক্ষণ ব্যৱস্থা এই সম্পৰ্কে আমি তেওঁলোকক সজাগ কৰিব লাগিব। আৰু ইয়াৰ মাজতে আমি যিটো আমাৰ শিক্ষক দিৱস সেই দিৱসটো আমি পালন কৰিব লাগিব। 6 ছেপ্টেম্বৰ 2024 তাৰিখৰ মূল মটটো হ'ল গ্ৰীণ স্কুল ড্ৰাইভ ডে। অৰ্থাৎ এই বিশেষ দিনটোত আমি এটা কাম কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষ কিছুমান পোষ্টাৰ, বেনাৰ, ফটো আমি তেওঁলোকক আনিব দিব লাগিব যাৰ বিষয় হ'ব কিছুমান পাৰিৱেশিক উপাদান। আৰু এই দিনটোতেই আমাৰ পানী সংৰক্ষণৰ ব্যৱস্থাটোৰ ওপৰত অধিক সচেষ্ট হ'বৰ কাৰণে কোৱা হৈছে। যাতে প্ৰতিজন ষ্টুডেণ্টে বা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে দিনত কমেও 1 লিটাৰ পানী তেওঁলোকে ৰাহি কৰিব পাৰে। গতিকে এই সম্পৰ্কে তেওঁলোকক শিকাবৰ কাৰণে কোৱা হৈছে। 7 ছেপ্টেম্বৰ আৰু 8 ছেপ্টেম্বৰ আৰু 9 ছেপ্টেম্বৰ এই 3 দিন বিশেষ স্বচ্ছতা পাৰ্টিচিপেশ্যন ডে হিচাপে পালন কৰিবৰ কাৰণে কোৱা হৈছে, য'ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন এছে, শ্লোগান, পোষ্টাৰ ৰাইটিং, বেনাৰ ৰাইটিং, পেইণ্টিং, কুইজ আদি অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে। আৰু যাৰ মূল বিষয় হ'ব যে আমাৰ বিদ্যালয়ৰ শৌচাগাৰ বা পেচাবগাৰ আমি কিদৰে পৰিষ্কাৰ কৰি ৰাখোঁ এই বিষয়সমূহৰ ওপৰতেই তেওঁলোকক বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব দিছে যাতে তেওঁলোকে ইয়াৰ দ্বাৰা সজাগ হ'ব পাৰে। 9 আৰু 10 ছেপ্টেম্বৰ তাৰিখৰ মূল কাৰ্যসূচী হ'ল হেণ্ড ৱাছ ডেজ। অৰ্থাৎ এই বিশেষ দুদিনত আমাৰ দৈনন্দিন জীৱনত আমাৰ হাত ধোৱাৰ যিটো প্ৰপাৰ
ছিষ্টেম বা যিটো প্ৰপাৰ ষ্টেপ, এই ষ্টেপসমূহ সম্পৰ্কে আমি ছাত্ৰ ছাত্ৰীসকলক উইথ প্ৰেক্টিকেল আমি তেওঁলোকক বুজাব লাগিব। 11 ছেপ্টেম্বৰ 2024 এই তাৰিখটো আমাক পাৰ্চনেল হাইজিন ডে, অৰ্থাৎ আমাৰ ব্যক্তিগত যিটো আমাৰ চাফ চিকুণতা সেই দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দি কিছু কাৰ্যসূচী আমাক ৰূপায়ণ কৰিবৰ কাৰণে কোৱা হৈছে। এগৰাকী ছাত্ৰই দৈনিক গা ধুইছেনে নাই, নখ কাটিছেনে নাই, বা দাঁত ব্ৰাছ কৰিছেনে নাই, এই ধৰণৰ যিখিনি আমাৰ ব্যক্তিগত বিষয়, বা তেওঁলোকে ভাল কাপোৰ পৰিষ্কাৰ কাপোৰ পিন্ধিছেনে নাই, বা দৈনিক মাস্ক পৰিধান কৰে নকৰে ভালকৈ, এই গোটেইখিনি বস্তু এই বিশেষ দিনটোত ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিব দিছে। 12 ছেপ্টেম্বৰ তাৰিখটো স্বচ্ছতা স্কুল এক্সিবিশ্যন ডে, অৰ্থাৎ বিদ্যালয়ত বিশেষ প্ৰদৰ্শনী দিৱস হিচাপে পালন কৰিবৰ কাৰণে কোৱা হৈছে, য'ত ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি অনা যিবিলাক পেইণ্টিং হওক, বিভিন্ন মডেল, এইবিলাক তেওঁলোকে কি কৰিব, শ্ব' কৰিব, আৰু সকলোৰে মূল বিষয়টো হ'ব যে স্বচ্ছতা। 13 আৰু 14 ছেপ্টেম্বৰ এই দুটা দিনৰ বিশেষ তাৎপৰ্য হ'ল স্বচ্ছতা একশ্যন প্লেন ডেজ। আমি SMC মেম্বাৰৰ সহায়ত আমি কিছু পাব্লিক এৱাৰনেছ আমি ইয়াত কৰিব কোৱা হৈছে, তাৰ উপৰি কিছু স্মল গ্ৰুপ মিটিং কৰিব দিছে। এই ধৰণে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজকো বা পাব্লিক যিখিনি কমিউনিটি আছে তেওঁলোককো স্বচ্ছতা দিৱসৰ তাৎপৰ্য সম্পৰ্কে তেওঁলোকক সজাগ কৰিবৰ কাৰণে কোৱা হৈছে। স্বচ্ছতা পষেকৰ অন্তিম দিন 15 ছেপ্টেম্বৰ 2024 তাৰিখ, সেইদিনা বঁটা বিতৰণী সভা আয়োজন কৰিবৰ কাৰণে কোৱা হৈছে, যে আমি ইমান দিনে যিখিনি আমি এক্সিবিশ্যন বা যিখিনি প্ৰদৰ্শনী আয়োজন কৰিলোঁ, আমি যিখিনি প্ৰতিযোগিতা আয়োজন কৰিলোঁ, এই প্ৰতিযোগিতাসমূহৰ পৰা শ্ৰেষ্ঠ বিবেচিত ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে ইয়াত পুৰস্কৃত কৰাৰ কথা হৈছে, আৰু তাৰ লগত বিশেষভাৱে সংগতি ৰাখি এখন অনুষ্ঠুপীয়াকৈ হ'লেও এখন সভা আয়োজন কৰিবৰ কাৰণে কোৱা হৈছে, আৰু সেই সভাৰ জৰিয়তে 2024 বৰ্ষৰ যি স্বচ্ছতা পষেক সপ্তাহ, এই সপ্তাহ সামৰণিৰ লক্ষ্য বান্ধি ৰখা হৈছে। গতিকে এইখিনিয়ে আছিল স্বচ্ছতা পষেক সপ্তাহৰ বিশেষ দিনৰ বিশেষ কাৰ্যসূচী। আমি আশা ৰাখিছোঁ প্ৰতিখন বিদ্যালয়ে খুব অনুষ্ঠুপীয়াকৈ হ'লেও বা বিস্তৃতভাৱে হ'লেও নিজৰ বিদ্যালয়ত এই পষেক পালন কৰিব, আৰু ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ সজাগতা বা জল সংৰক্ষণ, অনাময় ব্যৱস্থা এই সম্পৰ্কে তেওঁলোকক অধিকভাৱে সচেষ্ট কৰাত আপোনালোক সফল হ'ব। গতিকে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।